মাজুলীৰ এখন বিদ্যালয়ৰ অনন্য প্ৰয়াস এইবাৰ বিক্ৰেতা ৰূপত ছাত্ৰ-ছাত্ৰী মাজুলীৰ এইখন বিদ্যালয়ে বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালভাৱে সহ বিদ্যায়তনিক শিক্ষাক আগবঢ়াই নিবলৈ আউনীআটী হাইস্কুলে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ পাঠ্যপুথিৰ মাজৰ পৰা কিছু সময় আঁতৰি হাতে কামে লগা শিক্ষা বিচাৰি বজাৰত বহিল এইসকল ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ পৰ্যটন শুশ্ৰূষা আৰু ৰিটেইল বিভাগৰ উদ্যোগত এখন বিশেষ বাণিজ্য মেলা আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালভাৱে যাতে সহ বিদ্যায়তনিক শিক্ষাটো তেওঁলোকক আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে বিদ্যালয়ে বিভিন্ন কাৰ্যসূচী সময়ে সময়ে গ্ৰহণ কৰি থকা হয় আজি তাৰেই অন্তৰ্গত এই বজাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আমাৰ বিদ্যালয়ৰ দুটা বিশেষ বিভাগ টুৰিজিম আৰু হস্পিটেলিটি এণ্ড ৰিটেইল এই দুটা বিভাগ আছে তাৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক আমি জ্ঞান দিয়া হয় তাৰ উদ্যোগতে আজি এই বজাৰ কাৰ্যসূচী লোৱা হৈছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ ঘৰত যি উৎপাদন হয় সেই বস্তুখিনি আনি তেওঁলোকে ইয়াত বজাৰ হিচাপে ইয়াত সজাই তুলিছেহি উল্লেখ্য যে উক্ত মেলাত বোকাৰো আৰু ভকত চাপৰি শাক-পাচলিৰ লগতে গুড়ৰ প্ৰয়োভৰ ঘটিছে ইপিনে বিদ্যালয়ৰ নৱম শ্ৰেণীৰ কেইবাগৰাকীও ছাত্ৰীয়ে পিঠা লাৰু তৈয়াৰ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত গৃহকৰ্মৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে দাঙি ধৰিছে এজন ক্ৰেতা হিচাপে আজি উপস্থিত আছিলোঁ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰ্যটন আৰু শুশ্ৰূষা বিভাগে যি মানে এদিনীয়া বাণিজ্য মেলা অনুষ্ঠিত কৰিছিলে তাত মই এজন ক্ৰেতা হিচাপে বেগ লৈ আহিছিলোঁ আৰু ইয়াত মই অভিভূত হৈ পৰিছোঁ ইয়াত 50খনমান বিপণী ছাত্ৰ-ছাত্ৰীৰ ব্যৱস্থা কৰিছে আৰু ছাত্ৰ-ছাত্ৰীক মানে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা উলিয়াই আনি এটা বাস্তৱিক জ্ঞান প্ৰদান কৰিছে যে বজাৰ কি ওজন কেনেকৈ কৰিব লাগে বা দ্ৰব্য সামগ্ৰীৰ মূল্যৰ বিপৰীতে টকা পইচা কেনেকৈ ল'ব লাগে এই সন্দৰ্ভত এটা বাস্তৱিক জ্ঞান ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিছে আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে টুৰিজিম এণ্ড হস্পিটেলিটি আৰু ৰিটেইল বিভাগৰ বিভিন্ন ধৰণৰ প্ৰেক্টিকেল অনুষ্ঠিত কৰা হয় সেই প্ৰেক্টিকেলৰে এয়া এক অংশ বুলি ক'লেও ভুল নহ'ব সেইকাৰণে আমাৰ সকলো ছাত্ৰ-ছাত্ৰীক জড়িত কৰি এই বজাৰখন আৰু এই বাণিজ্য মেলাখন অনুষ্ঠিত কৰা হৈছে মাজুলীৰ পৰা সঞ্জিত কুমাৰৰ প্ৰতিবেদন প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।